চ' গাইজ এই ভিডিঅ'টো মোৰ এই কাৰণে বনাইছিলোঁ কাৰণ এই ৰিজনটো হৈছে এইটোৱে যে আপুনি ভুল মিছআণ্ডাৰষ্টেণ্ডিঙত যে নফচে ঠিক আছে এইটো আপোনাৰ প্ৰপাৰ বিজনেছ হয় ইয়াতে কোনো চেলাৰী নাহে ঠিক আছে ইয়াত এইটো আপোনাৰ ৱৰ্ক ফ্ৰম হোম বুলি বহুত আজিকালি স্কেম চলি আছে এইটোৰ নামতে কিন্তু ৱৰ্ক ফ্ৰম হোম ইজ নট আ জব ইটছ এ বিজনেছ ঠিক আছে তো সাৱধান ৰাখক এভইড কৰক এইবিলাক মানুহক যোনে আপোনাক মিছগাইড কৰে ফৰএভাৰ লিভিং প্ৰডাক্টছ বিজনেছটো আপুনি যিকোনো টিমত আপুনি জইন কৰি আছে সেই টিমৰ আপুনি সদায় ট্ৰেন্সপেৰেঞ্চিটো চাওক সেই টিমটোৰ যোনে আপোনাক কল কৰিছে যোনে আপোনাক মেছেজ দি আছে সেই মানুহজন অনলাইন ভিজিবল আছে নে নাই সেইটো চাওক প্ৰথমে ঠিক আছে জইনিং প্ৰচেছ কমপ্লিট কৰিব পাৰে আপুনি আইডিটো ফ্ৰীতে বনি যায় ঠিক আছে আইডি বনোৱাৰ পিছত আপোনাৰ বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে মিনিমাম 5000 বিলিং দি আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে ইণ্ডিয়াত আৰু নহ'লে 2cc কৰিব পাৰে 2cc কৰিলে তাৰ বহুত বেনিফিট আছে বেলেগ 5000ৰ বেলেগ বেনিফিটছ আছে ঠিক আছে চ' এই বিজনেছটো আপুনি এনেকুৱা কম্পালচৰি নহয় যে 2cc নকৰিলে আপোনাৰ বিজনেছটো কৰিব নোৱাৰে এইটো কোনো কথা নাই ঠিক আছে আইডি এক্টিভেটৰ নামত 1500 টকা দিব লাগে এইবিলাক ভুল ৰং হয় ঠিক আছে